Sorry, বন্ধুসকল, অলপ ডিস্টারবেন্স। So, good evening, guys. আজি আমাৰ সানডে কি পাঠশালাত আমাৰ টপিকটো আছিলে আজি আছিলে how to sell big policies. So, এই big policies টো আমি কি কৰিব লাগিব পাৰি, আমি কেনেকৈ কৰিব লাগিব? Move korla. You move the mobile. Yes. Now you can complete. So, yes. The first topic is how to sell big policy. So, প্ৰথম কথা কি হল আমি যদি কেতিয়াবা big policy আমি সেল কৰো আমি যেটা সেল কৰো আমি জানিব লাগিব কি প্ৰথম কথা কি আমাৰ জানিব লাগিব আমাৰ স্কিলটো কি আছে আর যেতিয়ালে স্কিল যদি নাজানো আমি কিন্তু পলিসি কিন্তু সেল কৰিব নোৱাৰো প্ৰাঞ্জল তুমি মোৰ ভিডিওটো অন কৰি দিবা হা নেক্সট আৰু হাউ টু সেল বিগ এই বিগ কথাটো এতিয়া অলপ আগতে মই কলো এই বিগৰ কাৰণে কি এটিটিউড এটা লাগিব সেই পলিসিটো আমি কিমান ডাঙৰকে বুজাই আছো আমি কাস্টমাৰ ওচৰত সেই কোৱালিটিটো কি হ'ব লাগিব মোৰ সাহসটোৱে এটিটিউডটো ডিসাইড কৰিব মই কিমান ডাঙৰ মই 1 কোটি টকা বুজাইছো নে 1 লাখ টকা বুজাই আছো নে 10 লাখ টকা বুজাই আছো নে কি বুজাইছো যে মোৰ যদি কনফিডেন্স লেভেলটো নেথাকে আৰু মোৰ স্কিল যদি নেথাকে মই বিগ সেল কৰিব নোৱাৰিম সো আৰু এটা কথা আহে এটা বিগ পলিসিস হাউ টু সেল বিগ পলিসিস সো এই তিনটা বস্তু লাগিব আপোনালোকে স্ক্ৰিনত দেখি আছে স্কিল এটিটিউড আৰু নলেজ যেতিয়ালে আপোনালোকৰ স্কিল নেথাকে যেতিয়ালে আপোনালোকৰ এটিটিউড নেথাকে যেতিয়ালে আপোনালোকৰ নলেজ নেথাকে আপোনালোকে কিন্তু তেতিয়ালে কিন্তু আপোনালোকে এটো বুজাব নোৱাৰিব সো প্ৰথম কথা কি আপোনালোকে এটা চাব লাগিব কি আপুনি কিমান এটিটিউড আপোনাৰ কনফিডেন্স লেভেলটো কেনেকৈ বঢ়াব পাৰি আপুনি চাব লাগিব আপোনাৰ মোৰ স্কিলখন কেনেকৈ বঢ়াব পাৰি যদি আপুনি স্কিলখন বঢ়াব পাৰে এটিটিউডটো বঢ়াব পাৰে আৰু আপোনাৰ নলেজ লেভেলটো বঢ়াব পাৰে তেতিয়া আপুনি কি হ'ব হায়াৰ পলিসি এটা বিগ পলিসি সেল কৰাত আপুনি সাকসেসফুল হ'ব সো আপুনি অকল মানে কি হল পলিসিস টু সেল কৰি নলেজ হলে পলিসি সেল নহয় বা অকল স্কিল হলে পলিসি সেল নহয় বা এটিটিউড হলে পলিসি সেল নহয় আপোনাৰ ওচৰত স্কিল থাকিব লাগিব আপোনাৰ ওচৰত কনফিডেন্স লৈ এটিটিউড থাকিব লাগিব আপোনাৰ ওচৰত নলেজ থাকিব লাগিব আৰু হেকিটা তিনটা বস্তু কি আছে ন তিনটা বস্তু আমি বনাব পাৰো এটো জন্মগত এটাও নহয় আমি নলেজও একুৱাই কৰিব পাৰো গোটেই প্ৰডাক্ট নলেজ ল'ব পাৰো নিজৰ কনফিডেন্স লেভেলটো বঢ়াব পাৰো আৰু কনফিডেন্স লেভেলটো কেতিয়া আহিব যেতিয়া আমি সেলস কৰিম সেলিং কৰিম সো হাউ প্ৰশ্ন এটা আহিব এতিয়া আমি হাউ টু আমি বিগ পলিসি সেলস কৰিম কেনে কৰিম সো হেতু কাৰণে প্ৰথম এটা কোৱেশ্চন আপোনালোকে নিজকে খুদিব লাগিব কি প্ৰশ্ন আৰ ইউ এ সেলস পারসন আপনি সেলস পারসন হয় নহয় সেলসত আসলে সেলস পারসন নহয় সবে সেলস নহয় সো এটো এটা প্ৰশ্ন ডাঙৰ প্ৰশ্ন এটা ডাঙৰ প্ৰশ্ন এটো আমি সেলস পারসন হওঁ নে নহয় না সেলে হয় যদি সেলস পারসন এই আমার সেল হয় আমি ভাবো আমি সেলস পারসন কিন্তু সেলস পারসনে কি হয় আমি অকল সিধা ডাইৰেক্ট প্ৰডাক্ট নলেজটো বুজালে হৈ যাব জানো এইচএনআই ওচৰত ডাঙৰ অকল প্ৰডাক্ট নলেজটো বুজালে পলিসি ডাঙৰ পলিসি আহিব জানো বা অকল স্কিলখন আহিলে আমি ডাঙৰ পলিসি সেল কৰিব পাৰিম জানো
বা অকল এটিটিউড থাকিলে হ'ব জানো? এটিটিউড মানে পজিটিভ এটিটিউডৰ কথা কৈছে নেকি? পজিটিভ এটিটিউড আৰু কনফিডেন্ট মানে কি হয় আমি কেতিয়াবা ডাঙৰ পলিচি কাস্টমাৰৰ ওচৰত যাওঁ আমি কেতিয়াবা পলিচিটো বুজাওঁ আমি নিজৰ এটা ভাবিলে এজাম্পচন এটা কৰি লওঁ মানুহজন থাকে কৰৰপতি বহুত প্ৰিমিয়াম দিব পাৰে কিন্তু আমি কি হয় সৰু এটা পলিচি বুজাই গুচি আহোগে আচলতে কি জানেনে এটিটিউডৰ কাৰণে ডাঙৰ এটা বস্তু লাগিব সবতকে ডাঙৰ বস্তু এটা চেঞ্জ কৰিলে দ্যাট ইজ ইউৰ সেলফ ইমেজ যেতিয়ালৈকে আপোনাৰ সেলফ ইমেজটো লো হয় এটিটিউড জেনাৰেলি কি হয় এটিটিউড টু সেলফ ইমেজ ইজ ইকুৱেল টু একচুয়ালি সেলফ ইমেজ হয় সেই আপোনাৰ যদি কথাটো সেলফ ইমেজটো সৰু তেতিয়ালে আপুনি ডাঙৰ মানুহজনক ডাঙৰ পলিচি কৰিব নহয় কাৰণ আপুনি বা এজন বহুত ডাঙৰ মানুহ মই ডাঙৰ পলিচি কৰিলে কৰিব জানো দ্যাট ইজ মোস্ট ইম্পৰ্টেন্ট হয় তো সেই কথাটো আমি তাতে গৈ আছিলো আমি এই কথাটো তো প্ৰথম প্ৰশ্নটো হয় আমাৰ সেলসম্যান হয় না তো সেইটো বিগ পৰ্চন আমি সেলসম্যান হওঁ নহয় সো এইটো প্ৰথম কথা এটা যদি মই খুদু স্ক্ৰিনত কি ওলাইছে এইটো কি ওলাইছে কোনোবা ক'ব পাৰিবনে 13 আৰু কোনোবা কিবা কৈছে নে কি আছে বেলেগ কোনো পাৰ্ট বিও হয় বি আৰু কোনোবা কিবা ক'বনে এইটো কি আছে আৰু 1 3 বুলিও ক'ব পাৰি 1 3 ক'ব পাৰি 1 3 13 আৰু বি 13 আৰু বি আৰু কিবা কাৰোবাৰ আৰু কিবা ভিউজ আছে যদি সেইটো বিগু হয় কি কৰে লাহন্দা বিগু বনাব পাৰি বিটো ফালে গুচি আচ্ছা ঠিক আছে এতিয়া এইটো কি হয় মাজৰটো কি হয় এতিয়া বি হৈ গ'ল এবিসি হৈ গ'ল সো এইটো আইডেন্টিফাই কেনে কৰিলা এতিয়া ইজি কেনে হয় আগতে আমি কি কৰি আছিলো আমি আগতে কি ভাবি আছিলো কোনোবা বি ক'লে কোনোবা 13 ক'লে কোনোবা আই বুলি আইবি ক'লে হয় না হয় হয় কিন্তু এতিয়া কি হৈছে পিকচাৰটো ক্লিয়াৰ হ'ল এতিয়া এ বি সি আমাক কি হেল্প কৰিলা এটা বুজিবলৈ এটা বেছি ইজি হৈ গ'ল কিয় আগৰ আৰু পিছৰ দুটাই সেইটো কি হ'ল এইটো কি হেল্প কৰিছে সেইটো কি কৰিছে তাৰ লগৰ কিটা কোন তাৰ কম্পেনিয়ন কিটা কোন হয় না তো এই কোম্পানী কিটা যদি আপুনি জানিব হলে আপুনি কি হ'ব না আপুনি যেতিয়া আপুনি বিগ সেল পলিসি কৰিব যায় মই এটা সেই প্ৰশ্নটো মই আপোনালোকক কেলে ক'লো যদি আপুনি বিগ পলিসি কিনিব আপুনি বিগ পলিসি সেল কৰিব হলে আপুনি HNI কাস্টমাৰৰ ওচৰত সাৰ্কুলত থাকিব লাগিব আপোনাৰ আখে পাখে কোন হ'ব লাগিব HNI থাকিব লাগিব বিগ পলিসি কৰা মানুহবোৰ থাকিব লাগিব আপোনাৰ সাৰ্কুলত থাকিব লাগিব ধনী মানুহ থাকিব লাগিব প্ৰথম কথা এতিয়া আপোনাৰ সাৰ্কুলত সেইটো মানুহ আছে নে নাই যদি নাই মই সেই সাৰ্কুলত কেনেকৈ সোমাব পাৰো কাৰণ এটা ধনী মানুহবোৰ কি হয় সব মানুহ এটা কি হয় এটা বস্তু এটা আপুনি চাব প্ৰত্যেক মানুহৰ এটা নেচাৰ এটা আছে কি নেচাৰ আছে আপোনালোকৰ প্ৰত্যেক মানুহৰ এটা নেচাৰ এটা আছে নেচাৰটো কি এজন মানুহে নিজৰ নিচা লেভেলত মানুহ থাকিব বিচাৰে আজি আপুনি চাব এটা ডক্টৰ নিজৰ ডক্টৰ ক্লাবতে থাকিব বিচাৰে এজন ক্ৰোড়পতি এটা ক্ৰিকেটৰ ক্লাব বেলেগ বেলেগ থাকে সিহঁতি লো ষ্টেটাৰৰ লগত নাথাকে সিহঁতৰ মানে এটা ডিসক্ৰিমিনেশন কৰা আছে নিজে সিহঁতি কৰি লৈছে বোলে মই একটা ধনী মানুহ লগত থাকিম সিহঁতৰ লেভেলবোৰ বেলেগ বেলেগ সব মানুহৰ লেভেল বেলেগ বেলেগ এতিয়া আমাৰ কাৰণে এই চ্যালেঞ্জেসটো আহে আমি সেইটো লেভেলত সেইটো ক্লাবত আমি কেনেকৈ সোমাও তো সেই ক্লাবত সোমাবৰ কাৰণে আমি কেইটামান বস্তু কেয়াৰ হ'ব লাগিব So either
তেওঁলোকে আমাৰ নিচিনা হওক বা মই তেওঁলোকৰ নিচিনা হওঁ এতিয়া তেওঁলোকটো আমাৰ নিচিনা নহয় তেওঁ মোৰ নিচিনা কেতিয়া হ'ব যদি মই তেওঁতকৈ বেছি ইনকাম কৰোঁ তেতিয়া তেওঁ মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবলৈ চেষ্টা কৰিব তেওঁ যদি ফ্ৰেণ্ডশ্বিপ নকৰে তেতিয়া কি হ'ব মই HNI লগত মই ফ্ৰেণ্ডশ্বিপ কৰি মই তেওঁ ক্লাবত থাকিব লাগিব আৰু সৰু 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 পলিচি কৰিবৰ কাৰণে আমি কমফৰ্টেবল জোনত থাকো আমি সৰু পলিচিৰ কাৰণে দিগদাৰ নহয় আমাৰ প্ৰশ্ন চ্যালেঞ্জেছটো কেতিয়া আহে আমি ডাঙৰ পলিচি কেনে কৰোঁ ডাঙৰ পলিচি মানে বিগ টিকেট সাইজৰ পলিচি আৰু বিগ টিকেট সাইজ পলিচি মানে আমাৰ বিগ কমিশন সো সেইকাৰণে কোম্পানীটো বিৰাট ইম্পৰ্টেণ্ট সো আমি এটা ডাঙৰ পলিচি সেল কেনে কৰিম কি উপায় আছে কোনোবা শেয়াৰ কৰিবনে কেনে কৰিবা কি কৰিব পাৰিম আমাৰ পলিচি চেল কৰা মানুহ আছে না কওক আকৌ আমিতো কৈ আপোনালোকে শ্বেয়াৰ কৰকচোন নিজৰ কি অনুভৱ যদি ডাঙৰ পলিচি চেল কৰিছে কি কিহৰ কাৰণে চেল হৈছে কওক ক'ব নেকি তেতিয়া আমি আৰু আগলৈ যাম আপোনালোকে শ্বেয়াৰ কৰক আমি ডাঙৰ পলিচি কেনেকৈ চেল কৰিম আপোনালোকে আইডিয়া দিয়ক সো এতিয়া প্ৰশ্নটো ক'লো কি আমি ডাঙৰ মানুহৰ লগত আমি এছ'চিয়েশ্যন হ'ব লাগিব ফ্ৰেণ্ডশ্বিপ হ'ব লাগিব সো আমি ফ্ৰেণ্ডশ্বিপটো কেনেকৈ কৰিব পাৰিম আজি সেশনটো আমি অকল আমি ক'বলৈ অহা নাই আজি সেশনটো আপোনালোকে ক'ব লাগিব আমি প্ৰশ্ন কৰিবলৈহে আজি আহিছো সো মই ক'লো এটা বিগ পলিচি আমি চেল কৰিব পাৰিম কিন্তু মই ক'লো ন 30 বি টোৰ লগত A B C হৈ গ'ল ন সো A লগত আৰু C লগত যদি মই B হ'ব বিচাৰিছো A আৰু C কোন হ'ব লাগিব আৰু A আৰু C ওচৰত আমি কেনেকৈ যাম আমি কি অপচন ষ্টেপ ল'ব পাৰো প্লিজ share please come out with your views কওক আপোনালোকে কওক আপোনালোকে নিজৰ আচ্ছা দৃষ্টিভংগী আপোনালোকে একমত হয় নহয় মই ডাঙৰ পলিচি কৰিব হলে মই ডাঙৰ শ্ৰেণীৰ লগত মই ডাঙৰ ষ্টেটাছৰ লগত ডাঙৰ ক্লাছৰ লগত মই একেলগে হ'ব লাগিব সোমাব লাগিব হয় হয় মই এজন কোটিপতি আছে বা লাখপতি আছে মই তেওঁৰ ওচৰত যদি মই চাইক্লিং কৰি যাওঁ চাইকেল মাৰি যাওঁ আৰু এটা সৰু মোৰ ফটা কপি এটা লৈ কিতাপ এটা লৈ যাওঁ তেওঁ মোৰ পলিচি কৰিবনে মোৰ ওচৰত নাই নকৰে নকৰে ষ্টেটাছত যাব লাগিব তেওঁ মই লেভেলত কেনেকৈ এইটো মই গ্ৰুপত কেনেকৈ সোমাব লাগিব মই তেওঁলোকৰ গ্ৰুপত বা তেওঁলোকৰ লেভেলত যাবলৈ কাৰণে মই কি কৰিব লাগিব সেইটো কওক কাপোৰ কানিখিনি ভালকে পিন্ধি যাব লাগিব আৰু উন্নত মানদণ্ডৰ ৰাইট আৰু ড্ৰেছ কোডটো ইম্পৰ্টেণ্ট ড্ৰেছ কোড ইম্পৰ্টেণ্ট আৰু ভাল ঘড়ী এটা ভাল পেইন এটা ডায়েৰী এখন মেইনটেইন কৰিব লাগিব ইয়েছ মানে ভাল পেন এটা ল'ব লাগিব ভাল ডায়েৰী মানে যিখিনি বস্তু তেওঁ দেখি পাব সেইটো বস্তু ভাল কোৱালিটি হ'ব লাগিব মানে কাষ্টমাৰতকৈ উন্নত হ'ব লাগিব আৰু তেওঁলোকৰ ঘৰৰ যিসকল সতি সন্তান আছে তেওঁলোকৰ সতি সন্তানৰ প্ৰতি মৰম শ্ৰদ্ধা আদৰ সম্ভাষণ এইখিনিৰ প্ৰতি গুৰুত্ব দিব লাগিব এক নম্বৰ কথা মই ভাবো আৰু দ্বিতীয় কথা হ'ল কি তেওঁলোকৰ মানে তেওঁৰ দুৰ্বলতা কি আছে সেই দুৰ্বলতাখিনি বিচাৰি চাব লাগিব এই দুৰ্বলতাখিনি যদি বিচাৰি পোৱা যায় যে তেওঁলোকৰ কোনটোৰ প্ৰতি গুৰুত্ব দিয়ে কোনটোৰ প্ৰতি তেওঁৰ সেই এটা আছে আৰু তেওঁলোকৰ চাৰ্ভিচ প্ৰত্যেক ক্ষেত্ৰত তেওঁৰ যদি সহায় বা সঁহাৰি যদি আগবঢ়োৱা হয় মই ভাবো তেওঁলোকে অতি সোনকালে ডাইৰেক্ট পলিচি যদি ক'ব নালাগে মই ভাবো পলিচি ডাইৰেক্ট কৰক বুলি ক'ব নালাগে অট'মেটিকলি আপুনি নিজেই ডাঙৰ পলিচি কৰিবলৈ তেওঁলোকে নিজেই ক'ব মানে ব্ৰেণ্ড বনাব লাগিব নিজৰ ব্ৰেণ্ড বনাব লাগিব নিজৰ লেভেলটো বঢ়াব লাগিব সো মই সেই কথা এতিয়া মোৰ কথা কি নিজৰ ব্ৰেণ্ডটো হয় তোমাৰ ক্ৰেডিবিলিটি বঢ়াবলৈ সেই কাষ্টমাৰজনে তোমাক কেনে গম পাব যে তুমি মোৰ লেভেলৰ মানুহ হয় কেনে গম পাব ঠিক আছে মই কাষ্টমাৰৰ ওচৰত যাম মই সেনেকুৱা কাষ্টমাৰবোৰ পাম ক'ত এটা মেইন কুৱেশ্যন মই গম পালো ড্ৰেছ কোড ভাল হ'ব লাগিব মই প্ৰফেশ্যনেল হ'ব লাগিব মই যিখিনি ডায়েৰী পেন কলম ল'ম মই ড্ৰেছ ল'ম সেইটো বৰ উন্নত কোৱালিটি হ'ব লাগিব মই কাষ্টমাৰ মই ষ্টাডি কৰি যাম তাৰ হোমৱৰ্ক কৰি ভালকৈ যাম সেই কাষ্টমাৰজনে কি বিচাৰিছে কি নিবিচাৰে সেই কথাটো মই জানিবলৈ চেষ্টা কৰি যাম কিন্তু সেই কাষ্টমাৰজন পাম কেনেকৈ মই এবাৰ দিবেশ মনত আছেনে আমি তাৰ ওপৰত এটা সেশন দিছিলো
মই এবাৰ দিছিলো ডায়লগ এটা লৈ কেনেকে ডাঙৰ ডাঙৰ হাই এইচএন নেটৱৰ্ক আছে যদি পাহৰিছে আপোনালোকে ইয়াত কিছুমান আছিলে এনে সেইকাৰণে প্ৰশ্নটো কৰিছো এতিয়া আমাৰ প্ৰশ্নটো হ'ল কি সেই কাষ্টমাৰজনক ক'ত আমি পাব? এতিয়া বুজি পাইছো আমি ড্ৰেছ কোড ভাল হ'ব লাগিব উন্নত মানদণ্ড হ'ব লাগিব পেন ভাল ললো পাব দাড়ি ক'ত? ললো বিচাৰি ক'ত এতিয়া পাব? এই সেইটো জানিব কাষ্টমাৰটো লাগিব। পাম ক'ত কাষ্টমাৰটো ক'ত থাকে এনেকুৱা কাষ্টমাৰ ক'ত থাকে এতিয়া আমাৰ ইয়াত মানে কি আছে মৰাণৰ এজেণ্ট আছে যোৰহাটৰ আছে গোলাঘাটৰ আছে তো প্ৰথমত মৰাণৰ যিকেইজন আছে কওকচোন মৰাণৰ এজেণ্টবোৰ ভাল কোৱালিটি HNI কাষ্টমাৰবোৰ পাব ক'ত বা গোলাঘাটৰ যিকেইটা আছে সেইকেইটা কওকচোন ভাল কাষ্টমাৰ HNI কাষ্টমাৰবোৰ যাৰ ওচৰত পইচা আছে সেই কাষ্টমাৰবোৰ পাব ক'ত আৰু যোৰহাটৰ কেইটা কওকচোন সেই কাষ্টমাৰবোৰ পাব ক'ত কাৰণ সেইকেইটা যদি নেপায় আপুনি সেইকেইটা মানদণ্ড এইকেইটা কৰিনো কি হ'ব জানিব লাগিব ন ক'ত আছে মই ভুল কৈছো নেকি হয় 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 এতিয়া মই জনাব বিচাৰিছো যিয়ে হ'ব। মানে আপোনাৰ মানে আপুনি বা মই যিজন চবতকে ইনকম বা কৰি আছে আচ্ছা কোনে কৈ আছে মই সঞ্জীৱ বৰুৱাই কৈ আছো না মিষ্টাৰ ইণ্ডিয়া হৈ আছে মই ধৰিব পৰা নাছিলো মিষ্টাৰ ইণ্ডিয়াৰ লগত কথা পাতি আছো ভিডিঅ'টো অফ কৰি ৰাখিছে ওলোৱা নাই একচুৱেলি ভিডিঅ'টো অন কৰি দিলে তেতিয়া মানুহজন দেখা পালে না গম পাওঁ নে ইমান ধুনীয়া ল'ৰা এটা কথা পাতি আছে আকৌ কওক কোৱা তেতিয়াহ'লে মই সঞ্জীৱ বৰুৱাই কৈ আছো দেখিছো এই চকুত তেওঁলোকৰ মানে যিসকলে ইনকম কৰি আছে এতিয়া আপোনাৰ চকুত তেওঁলোককতো সদায় দেখি থাকিব যে যিজনে হেৰি কৰিব তেওঁৰ চকুত তেওঁলোকে কিমান টকা ইনকম কৰিছে প্ৰত্যেকে দেখিব তেওঁলোকৰ লগত ভালদৰে ফ্ৰেণ্ডশ্বিপ কৰি কৰাৰ পিছতে অট'মেটিক আপোনাৰ আপুনি আহি যাব আৰু তেনেধৰণে হ'ব না মই বুজি পালো না মোৰ তুমি প্ৰশ্নটো বুজি নাপালা সঞ্জীৱ হয় হয় তেওঁ ইনকাম কৰিব সেইটো মই বুজি পাইছো এনেকুৱা কাষ্টমাৰ ক'ত থাকে ক'ত আচ্ছা তুমি এইটো কোৱা মই এটিটিউডৰ কথা এই HNI ডাঙৰ পলিচি মানে তুমি কি ভাবা তুমি ডাঙৰ পলিচি বুলি কাক কোৱা এইটো কোৱা কথা ডাঙৰ পলিচি এইটোৱে কওঁ যে এই আছে ধৰক মোৰ নৰ্মেলি এতিয়া 5 লাখ টকা পলিচি মই কেনেকৈ কৰিব পাৰি ইয়াৰলি মোৰ সেইটো এটা সপোন হৈ আছে আৰু ইয়াৰলি 5 লাখ টকা মানুহ এতিয়া 5 লাখ টকা প্ৰিমিয়াম দিয়া মানুহটো ক'ত পাবা তুমি সেইটো কোৱা কোম্পানী হওক বা ONGC ভাল হেভি কন্ট্ৰেক্টৰ হওক তেনেধৰণৰ ONGC পাৰ্টিকুলাৰজন তেনেধৰণকে ভাবো ঠিক মই আছে আৰু মানে 5 লাখ টকা এতিয়া কওনে 5 লাখ টকা 10 লাখ টকা ইয়াৰলি প্ৰিমিয়াম বা 2 লাখ টকা হাফ ইয়াৰলি প্ৰিমিয়াম এতিয়া কাষ্টমাৰবোৰ এনেকুৱা ক্লাছৰ কাষ্টমাৰবোৰ কোন হ'ব পাৰে এটা তুমি ক'লা ONGC হ'ব পাৰে ONGC আৰু এটা বা ক্লাছ 1 কন্ট্ৰেক্টৰ হ'ব পাৰে আৰু বা ইঞ্জিনিয়াৰ ৰেলৱে ইঞ্জিনিয়াৰ ৰাইট ৰেলৱে ইঞ্জিনিয়াৰ তেনেধৰণৰ মানে ক্লাছ 1 কন্ট্ৰেক্টৰ মই ভাবো আৰু তেনেধৰণৰ হ'ব পাৰে বুলি এতিয়া এলেকাত সেই তেওঁলোকে ভাল ইনকম কৰা ব্যক্তি বুলি মই ভাবো আৰু নাই এতিয়া প্ৰশ্নটো কি হয় এই এনেকুৱা কাষ্টমাৰ আমি পাম ক'ত থাকে লগ কোনে কৰিবা এই ধদৰালি ৰাস্তাটোত ঘূৰি থাকে নে ফিজ বজাৰত বহে নে যোৰহাটৰ গৰালিত বহি থাকে নে চক বজাৰত বহে নে মৰাণৰ খটখটিত বহে ক'ত বহে বিচাৰিলে চবতে ফিল্ডতে চবতে পাম খালি তেওঁলোকৰ লগত ভালদৰে সোমাবলৈ যত্ন কৰিব লাগিব ৰাইট মই বুজি পাইছো তুমি বিচাৰিবা এতিয়া যত্ন কৰিবা ৰিলেশ্যনশ্বিপ বনাবৰ কাৰণে তুমি কেনেকে এপ্ৰ'চ কৰিবা মোৰ পইণ্টটো এতিয়ালৈ অহা নাই তেওঁলোকক চাৰ্ভিচ দিব লাগিব আচ্ছা ঠিক আছে ৰবা চাৰ্ভিচৰ পিছৰ কথা যেতিয়া তুমি আচ্ছা তুমি মাছ ক'ত পায় বজাৰত পায় দোকানত পায় গেলামালৰ দোকানত পায়নে নাপায় বাৰু নাপায় ন শাক পাচলি চব্জি আৰু এইবোৰ ক'ত পায় আৰু ফল মূল ক'ত পায় এতিয়া প্ৰত্যেকৰে ভাগে ভাগে দোকান থাকে নিৰ্দিষ্ট থাকে নহয় জানো নিৰ্দিষ্ট থাকে কাপোৰৰ দোকানত মই ফল চব্জি বিচাৰিবলৈ গ'লে এতিয়া সেইটোতো কেতিয়াও সম্ভৱেই নহয় আৰু সম্ভৱ নহয় ন মানে নিৰ্দিষ্ট চবৰে এটা নিৰ্দিষ্ট জেগা আছে হয় না এতিয়া যোৰহাটত যদি আহিছা যোৰহাটত যদি এটা হয় চক বজাৰত যদি মই বিচাৰিবলৈ যাওঁ মই বোলে এডিডাছ শ্ব'ৰুমত এডিডাছ জোতা চক বজাৰত পামনে পোৱা নাযাব নেপাম ন ক'ত পাম এইটো শ্ব'ৰুম আছে এডিডাছৰ শ্ব'ৰুম আছে শ্ব'ৰুমত পাম বা এনেকুৱা শ্ব'ৰুমত য'ত আছে চব ব্ৰেণ্ডৰ বস্তু বিক্ৰী কৰে হয় নাই ঠিক আছে আচ্ছা আৰু এটা মই আৰু এতিয়া মানুহবোৰ এনেকুৱা মানুহবোৰ বহে ক'ত বা আড্ডা মাৰে নামাৰে যেনেকে আমিতো আড্ডা মাৰো ন নিজৰ লগৰ লগত সেইকেইটা মানুহবোৰ আড্ডা ক'ত মাৰে
ভাল ভাল ক্লাবত হয় তেনে ডক্টৰ সকল বহে Right. ডক্টৰ ক্লাবত বহে Right, যোৰহাটত আহে। right. সেই ক্লাবত বহে so এনেকুৱা কি ক্লাব আছে য'ত আমাৰ এইকেইটা যোৰহাট গোলাঘাট মৰাণৰ যদি কথা পাতো আমি বা এইখিনি এৰিয়াত বা যিকোনো চিটিতে সেইকেইটা কি ক্লাব আছে য'ত HNI পাই আমি পাওঁ আমাৰ এনেকুৱা ক্লাব কি আছে য'ত সিহঁতি যোৰহাটত মানুহবোৰ এনেকুৱা তাত সমাগম হয় আমাৰ যোৰহাটত এটা আছে ৰোটাৰী ক্লাব আছে বাৰু মানে ৰাইট ৰটাৰী ক্লাব আছে আৰু ডক্টৰ কি হ'ব ক্লাব পাৰে? আছে ডক্টৰ সকল প্ৰায় যায় কমন ক্লাব এটা আছে ক্লাব আছে চবতে আছে ডক্টৰ যায় লায়ন্স ক্লাব আছে লায়ন্স ৰটাৰী ক্লাবটো ক্লাব কমন আছে চব লায়ন্স জেগাতে ক্লাব পায় আছে ৰোটাৰী ক্লাব আছে এতিয়া কি হয় আমি যদি যিকেইটা ধনী মানুহ আছে ন বা ডক্টৰ্ছ ক্লাব আছে বা টি গাৰ্ডেনছৰ ক্লাব আছে Yes, ডাঙৰ টি তেনেকে গাৰ্ডেনছৰ জিমখানাত মানুহবোৰ আছে, আছে মৰাণত আছে। জিমখানা ক্লাব আমাৰ আছে ইয়াত জিমখানাটো আছে Yes, জিমখানা ক্লাব আছে। গল্ফ Yes. খেলা ক্লাব এটা আছে Yes. ডক্টৰ্ছ ক্লাব আছে হয় না ঠিক আছে হয় যেতিয়া সেইকেইটা ক্লাবত যেতিয়া আমি হয় সেইকেইটা মানে কি তাত মানে সব HNI গোট খায় সিহঁতি গোট খায় সিহঁতি ডিছকাছ কৰে আমি বিজনেছ কেনে কৰিব সিহঁতি এক্সচেঞ্জ অফ আইডিয়াছ কৰে ৰটাৰী ক্লাবত এটা বিজনেছ আইডিয়া বুলি এটা গ্ৰুপ এটা আছে ৰটাৰী বিজনেছ এক্সচেঞ্জ আইডিয়া এক্সচেঞ্জ কৰে সিহঁতি এটা ক্লাব এটা আছে সিহঁতৰ মানে সিহঁতৰ ৰটাৰী ক্লাব মেম্বাৰে নিজৰ মাজত বিজনেছ এক্সচেঞ্জ কৰে হয় না সো যেতিয়া আমি ধনী মানুহৰ ওচৰত এপ্ৰ'চ কৰিবলৈ হ'লে লগ পাবৰ কাৰণে চিনাকি হ'বৰ কাৰণে আজি বোলে আমি মাখন গাঁতানীৰ লগত যাওঁ চব যোৰহাটৰ এটা কি এজন মাখন গাঁতানী বিৰাট ডাঙৰ বিজনেছমেন আমি তেওঁক লগ পালো আমি কি প্ৰথম দিনাই তেওঁক পলিচিৰ কথা ক'ব লাগে নেকি বা নিজৰ ইন্ট্ৰডাকশন দিব লাগে নেকি নালাগে কেতিয়াও দিব নালাগে তো HNI আগত যদি HNI ওচৰত যদি পলিচি কৰিব হ'লে আমি ধৈৰ্য ধৰিব লাগিব আমাৰ ওচৰত ধৈৰ্যটো থাকিব লাগিব পুৰা যেতিয়া বিগ পলিচি কৰা এটা কোৱালিটি হ'ব লাগিব ধৈৰ্য সেই এটিটিউড সেইটো কোৱালিটি ক'লে ন মই ক'লো হাউ টু চেল বিগ পলিচি স্কিল হ'ল প্ৰথম স্কিলটোৱে হ'ল ধৈৰ্য আৰু এটিটিউডটো পিছত আহিব যেতিয়া এটিটিউডটো কেনেকৈ আহিব আমাৰ ড্ৰেছ কোড আমাৰ খোজ কৰা আমাৰ কথা পতাত আহিব তো যেতিয়া আমি এটা ক্লাবত এটা সোমাম আমি এনেকুৱা ক্লাবত আমি এছ'চিয়েট হ'ব লাগে যদি বিগ পলিচি কৰিবলৈ মন আছে 5 লাখ 10 লাখ ইয়েৰলি বা হাফ ইয়েৰলি হৈছে সো সেইকেইটা মানুহৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব লাগিব আৰু সেইকেইটা মানুহ ফ্ৰেণ্ডশ্বিপ ক'ত পাম এনেকুৱা ক্লাবত আমি পাম ৰটাৰী ক্লাব লায়ন্স ক্লাব আজিকালি যোৰহাটত আহিছে BNI ক্লাব কোনোবা নাম শুনিছেনে BNI কি বস্তু গম পোৱা নাই বাৰু এইটো কনসেপ্ট ওলাই বিজনেছ গ'ল বহুত দিন। নেশ্যনেল ইণ্টাৰনেশ্যনেল Yes. সেইটো হ'ল BNI মানে হ'ল বিজনেছ নেশ্যনেল ইণ্টাৰনেশ্যনেল সেইটো এনেকুৱা ক্লাব সেইটো কি হয় এটা ক্লাব থাকে 6টা 10টা 20টা 25টা মানুহৰ প্লাছ আছে সেইটো গ্ৰুপত এটা চাৰ্কেল থাকে আৰু সেই চাৰ্কেলটো প্ৰত্যেক মেম্বাৰ বেলেগ বেলেগ ফিল্ডৰ হয় সেম ফিল্ডৰ এজনো নহয় এতিয়া আমি কি আছো আমি সব একে ইন্সুৰেন্সৰ আছো ন কিন্তু BNI ক্লাবত প্ৰত্যেক মেম্বাৰ এজন যদি জুৱেলাৰী হয় এজন যদি জিম হ'ব এজন ডক্টৰ হ'ব এজন লয়াৰ হ'ব এজন LIC এজেন্ট হ'ব হেলথৰ এজেন্ট হ'ব জেনাৰেল ইন্সুৰেন্সৰ এটা এজেন্ট হ'ব মানে দুজন মেম্বাৰ একে প্ৰফেশনৰ হ'ব নোৱাৰে আৰু BNI কি কৰে এটা মেম্বাৰে নিজৰ ৰেফাৰেন্সবোৰ ইটো মেম্বাৰক হেল্প কৰিব যদি তোমাৰ বোলে হীৰা দোকান এটা বোলে গোল্ড জুৱেলাৰী দোকান আছে আৰু এজনৰ বোলে কোনবা বোলে ইন্সুৰেন্স এজেন্ট আছে তুমি যদি ইন্সুৰেন্স কৰবা তোমাৰ লগৰ কোনবা ইন্সুৰেন্স কৰে তুমি সেই এজেন্টক ৰেফাৰেন্স দিবা তো হিয়তি তাৰ মাজত বিজনেছ কৰিব পাৰি ৰেফাৰেন্সেছ কৰিব পাৰি আৰু HNI যেতিয়া ৰেফাৰেন্স দিয়ে ভাল পলিচি উঠিব আৰু ডাঙৰ পলিচি সদায় ৰেফাৰেন্সতে আহে এগ্ৰি কৰে নে সবে হয় ৰেফাৰেন্স লোৱা হয় বাৰু ৰেফাৰেন্সত বহুত ভাল পলিচি হয় সো সেই ৰেফাৰেন্স পাবৰ কাৰণে আমি সেই HNI কাস্টমাৰ লগত এছ'চিয়েট হ'ব লাগিব আৰু সেই যেতিয়া আমি এছ'চিয়েট হ'ব লাগিব না যেতিয়া আমি লিঅন লায়ন্স ক্লাব হ'ল বা ৰটাৰী ক্লাবত গ'লো আমি মেম্বাৰশ্বিপ ল'লো সেই লগে লগে নিজৰ মই কি কৰোঁ মই পলিচি চেল কৰোঁ মানুহজনক ক'ব নালাগে তো প্ৰথমে তেওঁলোকৰ লগত বহিব লাগিব উঠিব লাগিব তেওঁক আমি 4-5 বা 5 বছৰ 2-3 বছৰ আমি তেওঁৰ লগত কি কাম তেওঁক আমি প্ৰুফ কৰি দেখাব লাগিব আৰু ৰাতিপুৱা লগ পাওঁ আমি জগাৰ্ছ পাৰ্ক ৰাতিপুৱা জগিং কৰিবলৈ ওলাই ন ধনী মানুহবোৰ হয় সেইটো এটা পজিশন সেইটো এটা জায়গা হয় নহয়
ডাঙৰ ডাঙৰ হোটেলত খানা খাবলৈ যায় সেইটো এটা জাগা হয় হয় সো সেইকেইটা মানে আমি প্ৰথমে জানিব লাগিব সেই ধনী মানুহকেইটা আমি লগ পাম ক'ত এই প্ৰশ্নটো যদি আমি নেজানো আমি গুগল মেপৰ নিচিনা হ'ব লাগিব সেই তেওঁলোকৰ ক্লাবত যদি আমি সোমাব নোৱাৰো আমি তেওঁৰ ওচৰত চাপিবই নোৱাৰো HNI কাস্টমাৰ যেনেকা বেলেগ এটা কাস্টমাৰ কাৰোবাৰ ঘৰত গাঁৱত গলো এই পটকে ডাইৰেক্ট এটা কাস্টমাৰ ঘৰত সোমাই গলো আৰু চিনাকি হলো কিন্তু HNI কাস্টমাৰ ওচৰত তাক লগ কৰিব হলে গেটত কি কিমান পাব তাৰ গেটত ঘৰত আমি মানুহ নেপায় চকীদাৰ থাকিব চকীদাৰ সোমালে এসিস্ট্যান্ট থাকিব হয় না কিমান এপইন্টমেন্ট উইদাউট এপইন্টমেন্ট তুমি লগ নেপাবা সো ইজি হ'ব কাৰণে ৰিলেশনশিপ বিল্ড আপ হ'ব কাৰণে সো সেই কাস্টমাৰটোৰ লগত যদি আমি সেই ক্লাব থ্ৰু যদি যাব পাৰো কিন্তু আমাৰ বন্ডিংটো ষ্ট্ৰং হ'ব আৰু যেতিয়া তুমি তেওঁ মানুহটোক বুজি লবা যেতিয়া ৰিলেশনশিপ বিল্ড আপ বিজনেস হৈ যাব যেতিয়া ষ্ট্ৰং বন্ডিং হৈ যাব আৰু তেতিয়া তুমি তেওঁৰ কথাটো তুমি উত্থাপন কৰিবা তেওঁ নিড টু ষ্টাডি কৰি তেতিয়া তুমি তাৰ লগত ক'ব বিজনেস পাৰা। কৰিব পাৰিবা এই ডাঙৰ HNI লগত ৰিলেশনশিপটো ইমানেই ষ্ট্ৰং হ'ব লাগিব তেতিয়াহে ডাঙৰ পলিচি আহে তেওঁ পলিচি কৰিলে কেতিয়াও পলিচি নকৰে আইদাৰ তুমি ৰেফাৰেন্সত যাব লাগিব নহলে তোমাৰ ৰিলেশনশিপ ভাল হ'ব লাগিব মানে এই ইউজ দুটাই আপুনি তেওঁক আপোনাৰ সঁচাকে এডভাইজাৰ বুলি ভাবিলে বোলে এজেন্ট বুলি ভাবিলে আপোনাৰ পলিচি নহয় কেতিয়াও নহয় কেতিয়াও নহয় কাৰণ তেওঁলোকক পইচাৰ দৰকাৰ নাই এমুক দৰকাৰ নাই এমুক তেওঁ ভাবিলে যে এই মানুহজনে সঁচাকে মোৰ কাৰণে উপযোগী দেই তেতিয়াহে আপোনাৰ পলিচি ৰিফাৰেন্সত দিলেও ধৰক বন্ধুজনে ক'ব যে এই মানুহজন খুব ভাল অমুক তমুক তেতিয়া তেওঁ ৰিফাৰেন্সত আৰু যদি ৰিফাৰেন্স নহয় ডাইৰেক্ট আপুনি ৰিলেশনশ্বিপ বনালে যেনেকে এইমাত্ৰ দিবেশে ক'লে ক্লাবত গ'ল সেই মানুহজনে আপোনাৰ ভেলুটো ভাবিব লাগিব যে আপুনি ভেলুৱেবল পাৰ্চন হয় তেতিয়াহে আপোনাক তেওঁ পলিচিখন কৰিব কাৰণ তেওঁৰ পইচাৰ অভাৱ নাই তেওঁ ইনসুৰেন্সৰ কাৰণে নহয় তেওঁ ভেলু এড এটা হ'বৰ কাৰণেহে পলিচিখন কৰিব তেওঁ লাইফত ভেলু এটা এড হ'ব এটা ষ্টৰী মনত পৰিলে এজন সাকসেসফুল এজেন্টৰ ষ্টৰী এটা মনত পৰিলে তেওঁ এজন মানে কি 5 crore তিনটা পলিচি একেলগে দিছিলে হা 2006 মই এজেন্টৰ নাম যেন পাহৰি গলো তেওঁ বম্বেৰ হয় তেওঁ কি কৈছে মই 5 crore এজেন্ট এটা ফ্যামিলিতে তিনটা দিলো যেতিয়া তাহাঁতৰ বেলেন্স শীট যেতিয়া গম পালে পেপাৰ ওয়ার্কস কৰিলেতো গম পালে এটো 40 কোটি টকা দিব পাৰলি হতেন এটা ইমানে পইচা আছে আৰু সেই কাস্টমাৰটোৰ লগত তেওঁ সেই এজেন্টজন মানে এৰাউণ্ড 4-5 বছৰ মানে কি 14 বছৰ মানে বহুত মানে 10 বছৰ মানৰ পৰা লাগি আছে পলিচি হোৱা নাই ঠিক আছে যেতিয়া তেওঁ পলিচিখন মানে 5 কোটি যেতিয়া এগ্ৰি হ'ল এদিন কি হৈ গৈ আছিলে পলিচি তেতিয়া তাৰ ডিঅ ক'লে বোলে তুমি তাৰ ওচৰত গৈছা নেকি এইটো এজেন্ট তোমাক পলিচি নকৰে এই কাস্টমাৰক তোমাক সদায় দৰাই থাকে তুমি কেলে গৈছা তেতিয়া তেওঁ গলে তেতিয়া ঘূৰি আহিলে বোলে কে তুমি কিমান টকা পলিচি লৈ 25 লাখ টকা সেই মানে মাথা বেয়া ডিঅটো মাথা বেয়া হৈ গৈছিলে সদায় যেতিয়া যায় তেতিয়াই ঘূৰাই দিয়ে সদায় ডেট দিয়ে পলিচি নকৰে সব অকল শুনি থাকে তুমি যেনেকৈ ক'লা যে ভেলু এডেড সি চাই থাকে তেতিয়া এদিন কি হ'ল সি যেতিয়া 5 কোটি টকা পলিচি বুজাবলৈ গ'ল সেই পলিচিটো কৰি ল'লে 5 কোটি তিনটা কৰিলে তেতিয়া সি মানুহটো এজেন্টটো দেখিলে এই 5 কোটি কৰিলে কি হ'ল ইমান এইটো ফাইলবোৰ যেতিয়া ব্ৰাঞ্চ মেনেজাৰ দেখালে দেখিলে এইটোতো কাস্টমাৰ ফাইল বহুত আছে তে ব্ৰাঞ্চ মেনেজাৰ তেতিয়া কনভিন্স কৰিলে বোলে মই অলপ চেষ্টা কৰোচোন বোলে কয় কাস্টমাৰটোক ফোন কৰি ক'লে বোলে মই ব্ৰাকান এমএচআৰ দিব লাগিব তো বিএমএ ব্ৰাঞ্চ মেনেজাৰ এমএচআৰ দিব কাৰণে তেওঁ ফোন কৰিলে সো বিএমএ কয় তেওঁ কাস্টমাৰজন খুদিলে আপুনি ইমান ধুনীয়া প্ৰফাইল আছে আপোনাৰ ইমান ইনকাম আছে আপোনাৰ ভ্যালুটো ইমান হ'ব লাগে আৰু আপোনাৰ আগৰ ইনসুৰেন্সও কম আছে আপুনি কেলে পলিচিটো ইমান কম কেলে কৰিছে সি ক'লে মই আৰু ইমান নকৰো বোলে কিয় কাৰণ সেইজনে এজেন্টে মোক 5 কোটি টকা বুজালে আৰু সেইটো এজেন্টে এৰাউণ্ড 10 বছৰৰ পৰা মোক ফলো আপ কৰি আছে তেওঁক মই আজি পলিচি কেলে কৰিলো জানে আপুনি সি আগতে যেতিয়া আহে ন সি 2 লাখ টকা 3 লাখ টকা 5 লাখ টকা পলিচি বুজাবলৈ আহে মই সেইকাৰণে তাক খেদি পঠাই দিওঁ সি এটলিষ্ট এবাৰ কি হলে এটলিষ্ট 5 কোটি টকা লৈ আহিলে মই তাক কনফিডেন্সটো দেখিলো সেইটো মোৰ অলপ ঠিক আছে মোৰ অলপ লেভেলত কথা পাতিছে কাৰণে আজি কৰিলো সেইদিনাখন যদি 10 কোটি বা যদি 20 কোটিও ক'লেহেঁতেন মই কৰিলোহেঁতেন এতিয়া ৰাত গৈ বাদ গৈ মই নকৰো এতিয়া এইটো কিন্তু প্ৰেক্টিকেলি মেক্সিমাম মানুহৰ ক্ষেত্ৰত হৈ থাকে আপোনালোকে মন কৰা নাই কিন্তু আমি বহুত পাই থাকো দিবেশও পাইছে ময়ো পাইছো এতিয়া ৰিসেন্ট এটা তেনেকুৱা ফেমিলি হ'ল মোৰে এজেন্ট এটা ঘনশ্যাম আজি নাই
তাৰে তেনেকুৱা এটা পাৰ্টি মানে মেক্সিমাম এজেণ্টে গৈ 2 লাখ 3 লাখ 4 লাখ টকা তেনেকে বুজাই থাকে তাৰপিছত সি গৈ 50 লাখৰ ষ্টাৰ্ট কৰিলে তাৰপিছত 40 লাখৰ পলিচি কৰিলে বাকী কেইটা মানে সি তিতছালা তহঁতৰ বোলে ইমান ডাঙৰ পলিচি চাই মই ক'বই নোৱাৰো সদায় বোলে মোক 2 লাখ 3 লাখ টকা আজিহে তই বোলে একমাত্ৰ ভাল এজেণ্ট যে পালো যোনটোৱে চালা 50 লাখৰ পৰা ষ্টাৰ্ট কৰিছ এইবোৰে আহে বোলে 1 লাখ 2 লাখ 3 লাখ টকা বাগান আছে মস্ত তো বস্তুবোৰ তেনেকুৱা হয় এতিয়া ডিবেছে কৰা নিচিনা কিন্তু মানে এটা প্ৰাঞ্জলে আৰু এটা কথা বন্ধুসকল আৰু এটা বস্তু আছে যেতিয়া সেই পাৰ্টিজনৰ ওচৰত যেতিয়া আপুনি 1 কোটি বা 2 কোটি বা 50 লাখৰ যেতিয়া কথা পাতিব আৰু আপুনি বাইকত যেতিয়া যাব আৰু টি চাৰ্ট আৰু জিন্স পিন্ধি যাব তেতিয়া নহ'ব এই প্ৰাঞ্জলে কোৱা মতে সেই যে কাষ্টমাৰবোৰ সিহঁতি চাই থাকে কোন এজেণ্ট কেনেকৈ আছে কি ষ্টেণ্ডাৰ্ডত আছে কেনেকৈ থাকে তো বিগ পলিচি চেল কৰাটো মানে এটা হয় আমাৰ সপোন সকলোৰে সপোন কিন্তু আমি তেওঁৰ লেভেলত যাব লাগিব তেওঁৰ চাৰ্কলত সোমাব লাগিব আৰু নিজৰ ষ্টেণ্ডাৰ্ড অফ লিভিংটো দেখাব লাগিব আৰু নিজৰ মানে ক্ৰেডিবিলিটি বঢ়াব লাগিব ডায়লগ এটাই আছে মানুহে औकात চাইহে দিয়ে आप Right. तुम जो कमा रहे हैं ना अपने औकात से कमा रहे हो आदमी कभी अपने औकात से ज्यादा नहीं कमाता है মানে আজি যদি আপুনি 5 লাখ টকা চাব পাৰে এটা একদম ফেক্ট আপুনি লাষ্ট 3 বছৰ 10টা পলিচি এভাৰেজ ওলাওক দেই এইটো একদম ফেক্ট মই মোৰ এজেন্টৰ লগত ট্ৰাই কৰিছো হয় আপুনি লাষ্ট এই বছৰ ধৰি লওক লাষ্ট ইয়াৰ 10টা পলিচি টপ আপুনি টপ 10টা পলিচিৰ এভাৰেজ প্ৰিমিয়াম ওলাওক হাইয়েষ্ট প্ৰিমিয়াম 3 বছৰ আপুনি এভাৰেজ ওলাওক চাব যিটো প্ৰিমিয়াম আছে নহয় সেইটো প্ৰিমিয়ামে আপুনি কৰিব বিচাৰে তাতকে বেছি যাবলৈ পৰা নাই কাৰণ আপোনাৰ লেভেলটো সেইটো লেভেল হৈ আছে কথাটো বুজিলে তো তাৰ লেভেলটো বলে দিবেছে যোনটো প্ৰথম স্কিলটো বঢ়াব লাগিব আপোনাৰ এটিটিউডটো মানে আপোনাৰ ইমেজটো চেঞ্জ কৰিব লাগিব আৰু নলেজটো লাগিব নলেজটো লাগিব নলেজ লাগিব যদি আপোনাৰ এই তিনিটাৰ ভিতৰত এটাৰো কম থাকে তেতিয়ালে কিন্তু আপুনি HNI পৰা বিগ পলিচি নব আপোনাৰ স্কিল কম আছে এটিটিউড ভাল স্কিল নাই আপুনি সেল কৰিব নোৱাৰিব আপোনাৰ ঠিক আছে এটিটিউড আছে হাই ইমেজ আছে স্কিল আছে কিন্তু নলেজ নাই নোৱাৰিব নলেজ আৰু নলেজটো কি আছে HNI নলেজবোৰ বেলেগ লেভেলৰ ইয়েস তেওঁলোকৰ ওচৰত জানিব হলে আপুনি IRR কি বস্তু জানিব লাগিব ইয়েস আপুনি জানিব লাগিব CAGR কি বস্তু জানিব লাগিব আপুনি জানিব লাগিব টেক্স বস্তু টেক্স ফাইল টেক্স কেনেকৈ চাই বেলেন্স शीट কেনেকৈ চাই নেটৱৰ্ক কেনেকৈ চাই CA অবজেকশন আহিব ইমান টকা মই কেলে দিম সেই অবজেকশনবোৰ হ্যান্ডলিং কৰিবলৈ জানিব লাগিব আৰু এনেকুৱা ডাঙৰ ডাঙৰ পলিচি এজেন্টবোৰ কাস্টমাৰবোৰ আছে না ওচৰত সবৰ ওচৰত চিনাকি এজেন্ট থাকে ফ্যামিলি ডক্টৰ থাকে না এনেকা ফ্যামিলি এজেন্ট থাকে সো যদি নিজৰ ওচৰত ফ্যামিলি এজেন্ট থকাৰ ওপৰত আপোনাৰ ওচৰত পলিচি কেলে কৰিব সেইটো কাৰণে আপোনাৰ স্কিল আপোনাৰ এটিটিউড আপোনাৰ নলেজ এক নম্বৰ হ'ব লাগিব ইয়েস মানে স্পেশালিস্ট হ'ব লাগিব সব এতিয়া ডিবেছে কোৱা নিছে ধুনীয়াকৈ ক'লে ফ্যামিলি ডক্টৰ সব ফ্যামিলি ডক্টৰ হোৱাৰ থকাৰ পিছতো যেতিয়া মানুহজনৰ ডাঙৰ বেমাৰ হয় তেওঁ ফ্যামিলি ডক্টৰৰ ওচৰলৈ নাযায় স্পেশালিষ্টৰ ওচৰলৈ যায় হয়নে ফ্যামিলি ডক্টৰটো জেনেৰেল বেমাৰৰ কাৰণে জেনেৰেল কিবা বেমাৰ হৈছে সৰু খুৰা যোনবোৰ হৈ থাকে তেওঁ জাস্ট এডভাইস লয় কিন্তু তেওঁ যেতিয়া যেনেকৈ ডাঙৰ বেমাৰ এটা লাগে তেতিয়ালে তেওঁ কিন্তু হিল ৰিফাৰ টু দা স্পেশালিষ্ট ঠিক তেনেকৈ ফ্যামিলি ডক্টৰৰ ওচৰত ডাঙৰ পলিচি নহয় যদি আপুনি স্পেশালিষ্ট হয় আপুনি ডাঙৰ পলিচি সেল কৰক মানুহজনক মানে আসল উপদেশ দিয়াত যদি আপুনি স্পেশালিষ্ট হয় মানুহজনে ভাবে যে ইউ আৰ এ স্পেশালিষ্ট ইন লাইফ ইন্স্যুৰেন্স তেতিয়াহলে কিন্তু সেই মানুহজনে ঘৰৰ লাগিলে পুতেকো যদি LIC এজেন্ট হয় আপোনাক ডাঙৰ পলিচিখন দিব আৰু তেনেকুৱা ঘটনা হৈ আছে বহুত মই তেনেকুৱা ফ্যামিলিত পাইছো এইটো হয় একদম ক্লোজ আপোনাক স্পেশালিষ্ট হিচাপে ভাবিব লাগিব ৰাইট ৰাইট তেতিয়াহে আপোনাৰ বস্তুটো সেই স্পেশালিষ্টৰ কাৰণে এই শব্দটো Yes. চাবা এই স্পেশালিষ্ট বল ন এতিয়া আপোনালোকে স্ক্ৰিনত কিবা এটা দেখিছে না আপোনালোকে How to sell big policies. কি ওলাইছে স্ক্ৰিনত কি ওলাইছে Picture এটা আছে আপুনি চাওক কুকুৰটোৱে মেকুৰীটোৱে পিকচাৰটোত কি আছে মেকুৰী আৰু কুকুৰটো এইটো কি হৈছে ইয়াৰ পৰা এই পিকচাৰটোৰ পৰা কি বুজি পাইছে কোনোবা ক'ব পাৰিবনে কুকুৰটোৱে মেকুৰীটোক দম দি আছে আৰু মেকুৰীটো তাৰ পাত্তাই দিয়া নাই কেলে মেকুৰীটো উভতি আছে একো পাত্তাই দিয়া নাই কেলে একো কোৱা নাই পাত্তা দিয়া নাই মানে কুকুৰটো বান্ধি থৈছে দেখিছে আগবাঢ়িব নোৱাৰে এইটো বস্তুটো কেনে গম পাইছে সেইটো হ'ল নলেজ এইটো হ'ল নলেজ
আমি ভাবো বহুত ডাঙৰ মানুহটো বহুত ডাঙৰ হয় না ই মোৰ ওচৰত পলিচি নকৰিব HN আহে আমুক হয় তামুক হয় কিন্তু যদি মোৰ ওচৰত নলেজ থাকে ন ই যিমানে অবজেকশন দিয়ে যিমানে ভয় কৰিব নালাগে আমি ভয় নকৰো সেই কুকুৰটো বা মেকুৰীটোৰ নিচিনা হ'বনে নহ'ব হয় না আমি কাৰোবাৰ ঘৰত যাওঁ আমি নিজে দেখিছো ন কাৰোবাৰ যদি চেইনটো মাৰা থাকে কুকুৰ ই যিমানে এলচিচিয়ান কুকুৰ হয় আমি ভয় কৰো জানো সেইটো হয় কিন্তু যদি সেই চেইনটো নেবানে তেতিয়া কি হয় পলাও আমাৰ HNI আমাৰ ডিফেন্ড কৰো মানে আমি কি হয় এইটো বিগ পলিচি সেল কৰাটো এইটো হয় যেতিয়া আমি নলেজটো যদি লওঁ ন আমাৰ ওচৰত নলেজ যদি থাকে তেতিয়া সেলফ পলিচিটো ডাঙৰ সেল কৰিবলৈ ইজি হয় এটা এইটো সব এইটো এটা ষ্টৰী এটা আছে এই ব্ৰিটিছৰ যুগত দেই আগতে আৰু ব্ৰিটিছৰ যুগৰ এটা কাহিনী এটা আছে মই কাহিনী এটা মনত পৰিলে কওঁ আগতে বন্দুক ল'বৰ কাৰণে লাইসেন্স ল'ব লাগে ব্ৰিটিছৰ ওচৰত 2 barrel gun 1 barrel gun মানে কি হয় আগতে লাইসেন্স ল'ব লাগে আগতে জংগলবোৰত থাকোতে ব্ৰিটিছে লাইসেন্স দিয়ে তেনে এজন খেতিয়কে মানে লাইসেন্স বিচাৰিছিল বন্দুক বিচাৰিছিল বহুত দিনৰ পৰা তাৰ কাৰণে কিন্তু আগতে কি আছে এপ্লিকেশন দিব লাগে আৰু এইটো ক'ব লাগিব মোক কেলে বন্দুক লাগে মানে মোৰ 2 বিঘা মাটি আছে মোৰ জংগল জন্তু আহিব পাৰে মোৰ নিজৰ প্ৰটেকচনৰ কাৰণে বন্দুকটো ল'ব লাগে লাইসেন্স এপ্লাই কৰে কিন্তু তাৰ সিলেকশন নহয় কিন্তু বাৰে বাৰে সিলেকশন নহয় ব্ৰিটিছে সিলেকশন নকৰে ই বাৰে বাৰে প্ৰত্যেক বছৰ ই এপ্লাই কৰে নিজৰ বন্দুকৰ কাৰণে লাইসেন্সৰ কাৰণে কিন্তু ই একচেপ্ট নহয় তাৰ ঠিক আছে তাৰ স্ক্ৰিনিঙতে নকৰে তাৰ এপ্লিকেশনখন মানে ব্ৰিটিছে নেচায় তাৰ এইটো কি আৰু কাৰণ বেলেগৰ বহুত ৰিকুৱাৰমেন্ট থাকে বহুত দেখে বহুতৰ আছে সিহঁতক দি দিয়ে তাৰ নাম্বাৰ নাহে তেতিয়া ই ভাবিলে এতিয়া মই কি কৰো বোলে তে এদিন তাকে আইডিয়া আহিলে সেইটো কি বস্তু স্ক্ৰিনত কি দেখি পাইছে আপোনালোকে এইটো বৰটো বৰটো সি কি কৰিলে এপ্লিকেশনত কি হয় বৰটোপ দিলে বোলে মোক এবাৰ বৰটোপ লাগে বোলে ঠিক আছে ই বৰটোপ এপ্লিকেশন দি পঠাই দিলে যেতিয়া ব্ৰিটিছে দেখিলে এপ্লিকেশন আৰে এইটো কোনে বৰটোপ বিচৰা মানুহ কোন ওলালে বে তাক প্ৰথমে মাতিলে বোলে তই বৰটোপটোক কেলে লাগে সেইটোতো তোৰ বস্তু নহয় সেইটো এটেক কৰা বস্তু হয় কোনোবা এটা ফৰ্ট কিলা চিলা হলে তাত আমি এটেক কৰিব দুশ্মনৰ ওপৰত বৰটোপ কেলে লাগে সি ক'লে কি চব বোলে আপোনালোকক ইমান বছৰ মই এপ্লিকেশন দি আছো বন্দুক লাগে 2 বেৰেল বন্দুক লাগে আপোনালোকে কিন্তু নিদিয়ে সেইকাৰণে এবাৰ মই বৰটোপ এপ্লিকেশন কৰিলো আপুনি এটলিষ্ট মোক মাতিবতো হয় না মোক লাগে যে বৰটোপটো মোক বন্দুকটো লাগে আপোনালোকে বুজি পোৱা নাই কাৰণ জংগল আছে আৰু এই ইমানখিনি আছে মোৰ ৰিস্ক ফেক্টৰ আছে মই জন্তু বা ৰিস্ক বহুত আছে আৰু মই বুজাই ভাগৰি গলো আপুনি নেপালে তো যেতিয়া বৰটোপ দেখালে সি তেতিয়া বন্দুকৰ লাইসেন্সটো পাই গ'ল আচ্ছা এতিয়া আপুনি সেই কাহিনীটো কোৱা মানে মোৰ ৰিজনটো কি কওকচোন এটা মই কেলে ক'লো ইয়াৰ পৰা কি বুজি পালে কোনে কি বুজি পালে এই কাহিনীটোৰ পৰা আমিও মানে ডাঙৰ পলিচি বিচাৰিলে লাষ্টত গৈ মানে অকমান কম কৰি হলেও দি পঠিয়াই দিব আৰু ৰাইট মানে সৰু পলিচি HNI ওচৰত আপুনি সৰু কথা পাতিলে সি পাত্তাই নিদিয়ে তাক বৰটোপ দেখাবই লাগিব সি আপোনাক বন্দুকে দিব বন্দুকে দিব যদি আপুনি বন্দুক দেখাই থাকে আপোনাক সেইটোও নাপাব যদি বৰটোপটো দেখায় তেতিয়া অন্তত আপুনি বন্দুকটো আপুনি যিটো বিচাৰিছে সেইটো পাই যাব আপুনি ভাবিছে 50 লাখৰ 1 কোটি টকা পলিচি আনক 20 কোটিৰ পৰা ষ্টাৰ্ট কৰিলে বৰটোপ দেখালে তেতিয়া আপুনি 1 কোটি পলিচিখন পাবগে সো সেই প্ৰসপেক্টিং এটা ঠিক আছে সো এইটোৱে বস্তু হল হাউ টু সেল বিগ পলিচিজ মানে আজি মোৰ ক্লাছটো আমাৰ ক্লাছটো এইটো নাছিলে যে আপোনাক মই কিবা প্ল্যান প্ৰেজেন্টেশন দিও আজি আমাৰ ক্লাছৰ উদ্দেশ্য আছিল আপোনাৰ প্ল্যান প্ৰেজেন্টেশন বজোৱা নাছিল কাৰণ আপোনাক সেইটো কাৰণে উদ্দেশ্য এটাই আছিল আমাৰ আজি ডাঙৰ পলিচি সেল কৰিবৰ কাৰণে
আপুনি সেই কাষ্টমাৰৰ লগত সেই ক্লাবটোত কেনেকৈ সোমাব পাৰে সেইটোহে হাইলাইট কৰাটোহে আমাৰ ইম্পৰ্টেণ্ট উদ্দেশ্য আছিলে আপুনি সেই HNI চাৰ্কলত কেনেকৈ সোমাব পাৰে আমাক সেই চাৰ্কলটো সোমাবৰ কাৰণে প্ৰেৰণা দিবৰ কাৰণে আৰু আপোনাক অৱগত কৰাবৰ কাৰণেহে আমাৰ উদ্দেশ্য আজি আছিল এইটোৱে মেইন উদ্দেশ্য প্লেনবোৰৰ বিষয়ে আমাৰ আৰু 2 নম্বৰ আৰু এটা ইম্পৰ্টেণ্ট বস্তু যেতিয়া আমি HNIs যাওঁ আমাৰ কোৱেশ্চন আনসাৰটো যদি পাৰফেক্ট নহয় কোনবা ক'লে না নলেজ হ'ব লাগিব নিড বেস হ'ব লাগিব সেই নিড বেস যদি আমি কথা পাতিব নোৱাৰো কাস্টমাৰে কিন্তু আমাৰ কথা নুশুনে কিন্তু তো আমি আৰু আগলৈ কিবা কওঁতে আপোনালোকৰ কিবা যদি প্ৰশ্ন আছে সেইটো টপিকৰ ওপৰত কওকচোন আমি আৰু কিবা আমি আপোনালোকৰ আইডিয়াটো শ্বেয়াৰ কৰিব পাৰিম কাৰোবাৰ কিবা প্ৰশ্ন আছে পলিসি কি প্ৰবলেম আপুনি পায় কি বুলি ভাবিছে আপুনি আপোনালোকে বিগ পলিসি সেল কৰোঁতে কি প্ৰবলেম পাইছে তা আমি ক'ব পাৰিম যে এইটো প্ৰবলেম এনেকে সলভ কি প্ৰবলেম পাইছে বিগ পলিসি সেল কৰোঁতে বিগ পলিসি যদি ইয়াত কোনোবাই সেল কৰা নাই আপুনি কি ভাবে কিহৰ কাৰণে কৰিব পৰা নাই আমিতো ক'লো কেইটামান বস্তু তই ভাবিছে আপুনি ভাবিছে আপোনাৰ স্কিল আছে কি নাই আপুনি নিজে এবাৰ এনালাইসিস কৰক আপুনি এবাৰ নিজে ভাবক আপোনাৰ কোনটো বস্তুত কম হৈ আছে না স্কিলত কম হৈ আছে নে এটিটিউডত কম হৈ আছে নে নলেজত কম হৈ আছে এবাৰ আপুনি নিজে এনালাইসিস কৰক নিজে এবাৰ চাওক ভাবি যে মোৰ এই বস্তুটোত কম হৈ আছে মোৰ নলেজ আছে কোনো স্কিল নাই মোৰ সেলিং স্কিলটো নাই তেতিয়ালে ইমপ্ৰুভমেন্ট কৰক যদি আপোনাৰ সেলফ ইমেজটো কম হৈ আছে আপোনাৰ স্কিলও আছে নলেজও আছে কিন্তু আপোনাৰ লো সেলফ ইমেজ তেতিয়ালে আপুনি ডাঙৰ মানুহৰ ওচৰত যাবলৈ ভয় খাই আছে তো আপোনাৰ এই তিনিটা সমানে থাকিব লাগিব বিগ সেল পলিসি নাই হয় মানে ইয়াৰ তিনিটাৰ ভিতৰত কোনবা এটা আপোনাৰ লেক আছে বা তিনিটাৰ ভিতৰত দুটা লেক আছে ইয়াৰ গোটেইটা সম্পূৰ্ণ তিনিটাকে আপোনাৰ ওচৰত নাই সেইকাৰণে আপুনি সেই দৃষ্টিটো পোৱাগে নাই আৰু এটা কথা আপুনি চাব a friend is known by the company he keeps আপোনাৰ সাৰ্কলত আপুনি চাবলৈ আপোনাৰ ফ্ৰেন্ড হয় ন আপুনি নিজৰ ইনকামটো লিখক আপোনাৰ নিজৰ ইনকামটো জানিব হলে আপোনাৰ 10 জন যিকেইটা ফ্ৰেন্ড আছে বা 5 জন ফ্ৰেন্ড আছে ন সেই 5 জনৰ ফ্ৰেন্ডৰ ইনকামটো লিখক সিহঁতৰ এভাৰেজ ইনকামটোৱে আপোনাৰ ইনকাম হয় বহুত ডাঙৰ ফেক্ট এইটো কোনো কথা নহয় এইটো সাইন্টিফিকলি ৰিসাৰ্চ কৰি প্ৰুভ হৈছে এইটো মানে এনেকুৱা নহয় ডিবেছে মই যেটো কথা কৈছো আপোনালোকে হেপে এনে উপৰাকে কৈছে কিন্তু ইট ইজ প্ৰুফ মানে এইটো প্ৰুফ হৈ গৈছে যিকোনো মানুহৰ ক্লোজ 5 জন ফ্ৰেন্ডৰ যদি ইনকাম আমি পাই যাও সেই মানুহজনৰ ইনকামটো এভাৰেজ হয় আৰু সেই বস্তুটো মানে কি কলো মাত্ৰ ডিবেছে কোৱা নিচিনাকে তো সেই মানুহজনে কি হি ইজ কমফৰ্টেবল ইন দ্যাট লেভেল আৰু এটা বস্তু আমি মানে কমফৰ্ট জোনটোৰ পৰা বাহিৰ হ'ব লাগিব এতিয়া সাপোজ ম্যাক্সিমাম আমাৰ এজেন্টে ধৰিলে 5 লাখ 10 লাখ টকা পলিসি সেল কৰি আছে কেলে সেল কৰি আছে বিকজ হি ইজ কমফৰ্টেবল তেওঁ কমফৰ্ট জোনত আছে তেওঁ সেলফ ইমেজটো হেতু লেভেলত আছে তো সেই তাৰ আমাৰ প্ৰবলেমটো কি হৈছে কমফৰ্ট লেভেলটো ভাঙিব লাগিব আৰু আমাৰ প্ৰবলেমটো কি হৈছে আমি এনেকুৱা মানুহৰ লগত কথা পাতি আছো ই কি হয় হি প্লেনটো পুৰা বুজিছে পুৰা কিন্তু তাৰ পইচা নাই আমি এনেকুৱা মানুহক বুজাই আছো পইচা তই সব বুজিছে তাক কৰিবলৈ ইচ্ছাও আছে প্লেনটো ভাল লাগিছে ইচ্ছাও আছে কিন্তু তাৰ ওচৰত পইচা নাই সিলেকশনটো ডায়লগ ঠিক এটা হ'ব দিছিলো লাগিব নহয় মনত আছে নে সিলেকশনটো আপোনালোকৰ মই বহুত ভুল ডায়লগ এটা আছে লিখিছিলো এখন ইয়াৰ আগৰ মিটিঙত মই ডায়লগ এটা দিছিলো যে আপুনি জানি বুজি এনেকুৱা মানুহক লগ ধৰিবৰ কাৰণে চেষ্টা কৰক যোনে ইনস্যুৰেন্সৰ বিষয়ে শুনিব নিবিচাৰে ৰাইট কিন্তু তেওঁৰ প্ৰয়োজন আছে আৰু পইচাও আছে নহলে কি হ'ব নহলে নজনাকে আপুনি এনেকুৱা মানুহক লগ ধৰা আপোনাৰ অভ্যাস হৈ যাব যোনবোৰ মানুহে ইনস্যুৰেন্সৰ বিষয়ে আপোনাক ধুনীয়াকে শুনিব কিন্তু কিনিব নোৱাৰে ৰাইট so your habit should be habit তেনেকুৱা হ'ব লাগিব যোনবোৰ মানে ইনস্যুৰেন্সৰ কথা শুনিবই নিবিচাৰে আপোনাৰ পৰা তেওঁলোকক লগ ধৰা হেবিটে আপোনাৰ হ'ব লাগিব ইনস্যুৰেন্সৰ বিষয়ে শুনিব মজা মানুহ আপুনি লগ ধৰি লাভ নাই আৰু সেইকাৰণে যোনে ইনস্যুৰেন্সৰ কথা যদি কমফৰ্টেবলি বা ইনস্যুৰেন্সৰ কথা শুনিব তেওঁলোকে কিন্তু সৰু পলিচিহে দিব yes তো HNI যদি আপুনি ডাঙৰ পলিচি সেল কৰিব হলে আপোনাক কমফৰ্ট জোনৰ পৰা ওলাব লাগিব সেই ডাঙৰ কাস্টমাৰৰ ওচৰত এপ্ৰচ কৰিব লাগিব তেওঁ ক্লাবত সোমাব লাগিব তেওঁৰ নিচিনা হ'ব লাগিব আপোনাৰ কোৱালিটি হেবিট ক্যাৰেক্টাৰবোৰ তেওঁৰ নিচিনা হ'ব লাগিব তেতিয়াহে তেওঁ আপোনাক একচেপ্ট কৰিব
তেওঁ য'ত হোটেলত যায় তেওঁ য'ত দেখিব আৰে এইজনক মইতো তাত লগ পাইছিলো প্ৰিজমত ওলাই সব ধনী মানুহ ক'ত খাবলৈ যায় তাত লগ পাইছিলো কিবা মানে মিটিং এটা হৈছিলে এই মানুহটোক তাত লগ পাইছিলো ই দেখি বিৰাট মানুহৰ ইম্পৰ্টেঞ্চ আপোনাৰ কন্টেক্টটো আৰু আপুনি এনেকুৱা মানুহক সদায় হেল্প কৰিব লাগে তেওঁলোকৰ বিজনেছটো হেল্প কৰিবলৈ কাৰণে আপুনি কিবা এটা ৰেফাৰেন্স দিব থাকিব লাগে তেওঁলোকক যদি ৰেফাৰেন্সটো আপুনি আনিব বিচাৰিছে বা এওঁলোকৰ লগত ৰিলেশ্যনশ্বিপ বনাব বিচাৰিছে তেওঁলোকৰ লগত আপুনি ফ্ৰেণ্ডশ্বিপছ হওক ফেচবুক হওক বা ক্লাবত হওক আপুনি এনেকুৱা তেওঁলোকৰ ফেচবুকত যদি আপুনি ফ্ৰেণ্ডছ ৰিকুৱেষ্ট লৈ আপুনি যদি ফ্ৰেণ্ডছ হৈ যায় তেওঁলোকক কমেণ্ট দিব লাগে তেওঁলোকৰ ওপৰত তেতিয়া তেওঁলোকে দেখি আছে মোক কমেণ্ট কৰি আছে তেওঁ মোক মটিভেট মানে এপ্ৰিচিয়েট কৰি আছে সেই মানুহজন কোন হয় তেতিয়া তেওঁ আপোনাক টেগ কৰিব সেইটো এটা আপোনাৰ নিজৰ চকুত তেওঁলোকৰ চকুত আনা যে মই কি কৰি আছো মই কিমান লেভেলৰ মানুহ সেইকাৰণে ব্ৰেণ্ডিংটো বিৰাট ইম্পৰ্টেণ্ট ক্ৰেডিবিলিটিটো বিৰাট ইম্পৰ্টেণ্ট আপুনি এনেকুৱা লেভেলত ব্ৰেণ্ডিং হ'ব লাগিব নিজৰ লেভেলটো সি মানুহটোক সুধিব নালাগে মই কাৰ ওচৰত এজেণ্টৰ ওচৰত যাওঁ আজি যদি আজি যোৰহাটত যদি ডাঙৰ পলিচি এটা কৰিব কোন এজেণ্ট হবে স্ক্ৰল কৰে নামটো মাৰিলে বোলে চাৰ্চ কৰিলে বোলে কাক খুঁড়ে किसके पास जाएगा उसके पास जाएगा अपूर्वा के पास जाएगा संगीता गोस्वामी ওচৰত যাম বোলে আজি বোলে তাৰ ওচৰলৈ যাম বোলে আজি বোলে ঘনশ্যামৰ ওচৰত যাম বোলে হয় না সেই বস্তুটো কি নামটো অটোমেটিক আহিব লাগে সেইটো ইম্পৰ্টেণ্ট কি ব্ৰেণ্ডিংটো বিৰাট ইম্পৰ্টেণ্ট উইদাউট ব্ৰেণ্ডিং নহয় আৰু এইটো ব্ৰেণ্ডিংটো কেতিয়া আহিব যেতিয়া আপুনি ভাল কাম কৰি আছে আৰু তেওঁলোকৰ এছ'চিয়েশ্যনত আছে আৰু আপুনি নিজৰ ৰেপুটেশ্যনটো ডিসপ্লে কৰি আছে আগতে কি আছিল जो दिखता है वो बिकता है এটা স্টেটমেন্ট আছে কিন্তু আজিকালি কি হয় जो रोज दिखता है वही बिकता है আজিকালি স্টেটমেন্টটো চেঞ্জ হৈ গ'ল আজিকালি सिर्फ दिखते से बिकता नहीं है जो रोज दिखता है वो बिकता है सो एडवर्टाइजमेंटটো বহুত ইম্পৰ্টেন্ট সো HNI লগত আপোনাৰ খৰচ আছে যেতিয়া তেওঁ আপুনি HNI কাস্টমাৰ যদি পলিচি আনিবলৈ হলে আপুনি তেওঁলোকৰ খৰচ কৰিব লাগিব তেওঁলোক হ'ব লাগিব সো হেতু কাৰণে আপুনি ৰেডি হ'ব লাগিব সো এটো আপোনালোকে গম পাইছো আপোনালোকে সৰু সৰু পলিচিত ফোকাস কৰিছে কিন্তু যদি ডাঙৰ পলিচিত ফোকাস কৰিব হলে ইউ হেভ টু চেঞ্জ ইওর হ্যাবিট ইউ হেভ টু চেঞ্জ ইওর স্ট্যান্ডার্ড অফ লিভিং আৰু এটা বহুত ডাঙৰ কথা হৈছে এতিয়া মই কৈ দিছো কেলে এতিয়া HNI হেবিট ধৰক আজিৰ পৰা 10 বছৰ আগতে HNI নহাকে আপুনি NOP থ্ৰুদি কেনে আপুনি পলিচি চলাই ইনকাম কৰিব লাগে কিন্তু এতিয়া সক কোভিডৰ পিছত কিন্তু এটা বস্তু আপুনি মন কৰিছে নাই যোনটো পোৰ আৰু ৰিচৰ মাজত ধনী আৰু দুখীয়াৰ মাজত গ্যাপটো বহুত ডাঙৰ হৈ গৈ আছে তো এটা কি হ'ব সক এতিয়া যদি আপুনি সেই আগৰ নিচিনা 10 বছৰ আগৰ নিচিনা যদি এতিয়া ধৰক অংকুৰ আছে অংকুৰে ডেফিনেটলি ৰিয়েলাইজ কৰিছে আজিৰ পৰা 15-20 বছৰ আগত আপুনি যেনেকে কৰিছিলে তেনেকে এতিয়া আপুনি আনিব ন কাৰণ এতিয়া মিডল ক্লাস ফ্যামিলি বা লো মিডল ক্লাস ফ্যামিলিৰ যেটো আৰ্নিং আছে সেই আৰ্নিংত তেওঁ কিন্তু এক্সট্ৰা সেভিং এটা কৰিব পৰা অৱস্থা নাইকিয়া হৈ গৈছে ঠিক আছে নে বস্তু পাহানি যেটো দাম হৈ গৈছে তো তেওঁলোকক মই ইমতে কলো যে তেওঁলোকে কৰিবলৈ ইচ্ছা আছে তেওঁ বুজিও পাইছে আপুনি বুজালে তেওঁ বুজিও পাইছে কৰিবলৈ ইচ্ছা আছে কিন্তু তেওঁ এফৰ্ডেবিলিটি নাই তেতিয়ালে কি হ'ব আপোনাৰ আপুনি ফিল্ডত 10 জন মানুহক লগ ধৰিছে 10 জন মানুহে কথা শুনিছে আপোনাৰ আপুনি গোটেই দিনটো ফিল্ডত ঘূৰিলে 10 জনে মানুহে কথা শুনিলে কিন্তু আলটিমেটলি আপোনাৰ এটাও পলিচি নহব পাৰে কাৰণ আপুনি তেনেকুৱা মানুহকে লগ ধৰিছে যোনবোৰে আপোনাক ইনস্যুৰেন্স কৰিবলৈ ইচ্ছা আছে আপোনাৰ কথাখিনিও ধুনিয়াকে শুনিছে কিন্তু তেওঁলোকৰ কিনিব পৰা এফৰ্ডেবিলিটি নাই তো যদি আপুনি তাৰ ঠাইত একেটা সময় এনেকুৱা মানুহক লগ ধৰিবলৈ চেষ্টা কৰে যোন মানুহৰ ইনকাম বহুত হাই এটো সাৰ্কুলাত জয়েন কৰিবলৈ চেষ্টা কৰে যাৰ ইনকাম বহুত হাই কিন্তু তেওঁ ইনস্যুৰেন্সৰ বিষয়ে শুনিব নিবিছে নিড আছে ওয়ান্ট নাই দুটা শব্দ থাকে সক আপুনি এনেকুৱা মানুহক লগ যে যোনে ওয়ান্ট আছে কিন্তু ইনকাম নাই এতিয়া ডাঙৰ HNI মানুহবোৰ তেওঁলোকে নিবিচাৰে মানে ইনস্যুৰেন্স নিবিচাৰে কিন্তু তেওঁলোকৰ প্ৰয়োজন আছে কাৰণ তেওঁলোকৰ লাইফ ৰিস্ক লাগে তেওঁলোকৰ ৰিটায়াৰমেন্ট লাইফ লাগে তেওঁলোকৰ ফ্যামিলি সিকিউৰিটি লাগে কিন্তু তেওঁলোকে নিবিচাৰে কিন্তু আমি এনেকুৱা মানুহকে লগ যোনবোৰ বিচাৰে কিন্তু ইনকাম নাই তো আপুনি এনেকুৱা মানুহক লগ ধৰিবই লাগিব যোনবোৰ মানুহৰ নিড আছে কিন্তু তেওঁলোকে আপোনাৰ পৰা ইনস্যুৰেন্সৰ কথা পটককে শুনিব নিবিচাৰে আনটিল এণ্ড আনলিছ আপুনি তেওঁলোকৰ সাৰ্কেলত সোমাব পাৰিব লাগিব আৰু সেই ইমেজটো আপুনি তেওঁৰ হেতু লেভেল হ'ব লাগিব তেতিয়াহে আপোনাৰ কথাটো আপুনি তেওঁলোকে শুনিব আৰু এইখিনি সাৰ্কেলত সোমোৱাৰ লগতে আপুনি যেতিয়া সাৰ্কেলত সোমাই যাব না আপুনি স্কিলটো গেইন কৰিব লাগিব স্কিলটো কি মই সেই স্কিলটো কি মই তেনেকৈ কিয় মই কি তেওঁৰ নিডটো কেনেকৈ জেনাৰেট কৰিব পাৰো তেওঁৰ নিডটো জানিবৰ কাৰণে মই কি প্ৰশ্ন কৰিম যেতিয়া ঠিক আছে মোৰ বন্ধুত্ব হৈ গ'ল মই তেওঁৰ সাৰ্কেলত সোমাই গ'লো তো মই কথাটো কেনেকৈ ষ্টাৰ্ট কৰিম
প্লেনৰ নলেজ আছে, কিন্তু তেওঁ কথাটো উত্থাপন কৰাটো এটা স্কিল। তেওঁ যে কেনেকৈ প্ৰশ্ন কৰিম, তেওঁ কেনেকৈ কি আনচাৰ দিব, সেইটো প্ৰশ্ন কৰাটো এটা স্কিল। সেই স্কিলটো আপোনালোকে শিকিব লাগিব। তো সেইটোৰ ওপৰত আমি কেতিয়াবা বেলেগ দিন এখন টপিক ল'ম আমি এই স্কিলটোৰ ওপৰত। তো আজি ক'লো আমি মানে HNI বা হাউ টু চেল হাই বিগ পলিচিৰ কাৰণে স্কিল লাগিব, এটিটিউড লাগিব, নলেজ লাগিব। কেতিয়াও এই বন্দুক AK-47 বা আমি যেতিয়া ডাঙৰ বন্দুক বৰটো বিচাৰিম তেতিয়াহে কিবা এটা পাব। সেই HNI কাষ্টমাৰৰ ওচৰত আৰু কেতিয়াবা চামেশ্বৰ হওক, কেতিয়াও যিমান সৰুৱে কাষ্টমাৰ হওক ডাঙৰে হওক, আপুনি সদায় বৰটো পাৰে ষ্টাৰ্ট কৰিব। বৰটো পে ষ্টাৰ্ট কৰিব। বা আপুনি এনেকুৱা প্ৰশ্ন কৰক তাৰ মাইণ্ডত মানে ৰিয়েল ফিগাৰটো তেওঁ নিজে কওক। সেই বৰটোক বিচাৰিব লাগিব। তেওঁ আপুনি এনেকুৱা প্ৰশ্ন কৰিব লাগিব সেই মানুহজনে বৰটোক বিচাৰিছে। যেতিয়া বৰটোক বিচাৰিব তেতিয়াহে আপোনাৰ আচল কোৱালিটিটো, তেতিয়া আপোনাৰ ডাঙৰ পলিচি চেল হ'ব। মানুহজনে যদি বৰটোকে নিবিচাৰে আৰু আপুনি বৰটোক দিব কেনেকৈ? তো সেই বৰটোক বিচাৰিবৰ কাৰণে আপোনালোকৰ প্ৰশ্নটো পাৰফেক্ট হ'ব লাগিব, ৰাইট হ'ব লাগিব। তো এইটো এটা স্কিল, নিড বেছ স্কিল হ'ব লাগিব, নিড বেছ কুৱেশ্যনছ হ'ব লাগিব। তো সেইটোৰ ওপৰত আমি আৰু আকৌ আগত আমি অনাগত দিনত আমি টপিকত কথা পাতিম আমি। প্ৰথম আজি মাইণ্ডছেটটো বনাওক। দিবেশে যিটো ধুনীয়া দিলে, অন্ততঃ আজিৰ পৰা আপোনালোকে এই চাৰ্কেলটোত সোমাবৰ কাৰণে চেষ্টা কৰক। তাৰপিছত স্কিলৰ কথা বাকী আছে, নলেজ আমি কৰিব লাগিব, কিন্তু প্ৰথমতে মাইণ্ডছেটটো বনাই আপুনি এই চাৰ্কেলটোত সোমাবলৈ চেষ্টা কৰক। যদি মাইণ্ডছেটটো নবনাই স্কিলো নাহিব, আপোনাৰ একো নাহিব। প্ৰথম কিন্তু মাইণ্ডছেটটো আপুনি ষ্টাৰ্ট কৰিব লাগিব। ইয়েছ, মই HNI গ্ৰুপত মই পলিচি কৰিম। তো আপুনি তেতিয়া স্কিল ডেভেলপ কৰিবলৈ আপুনি নিজে চেষ্টা কৰিব। কিন্তু মাইণ্ডছেটটো যেতিয়ালৈকে নবনাই তেতিয়ালৈকে কিন্তু আপুনি সেইটো আগেই নাবাঢ়িব। সেইকাৰণে আপোনালোকে বিচাৰক এনে ক'ত এই ধনী মানুহকেইটা ক'ত বহে, ক'ত চাহ খায়, ক'ত চব্জি বজাৰ কৰে, ক'ত জগিং কৰে, ক'ত এক্সাৰচাইজ কৰে, কোনটো চিনেমা হলত যায়, সেইবোৰ চেষ্টা কৰক। যাওক, ৰিলেশ্যনশ্বিপ হওক, আঁখো হি আঁখো মে ইশাৰা হৈ গয়া, সিহঁতৰ লগত কথা পাতক, চিনাকি হওক, তেতিয়া আগবাঢ়িব কাহিনীবোৰ, হয় নহয়? আৰু সিহঁতি না কৰতে প্যাৰ হৈ যাতা है, না কবই, না কৰিব, নামে হি হাত চুপা होता है, হয় নহয়? তো এইকাৰণে আমি চব চেষ্টা কৰিব লাগিব। আৰু আপোনালোকে ধৈৰ্য ধৰি আপোনালোকে এই ক্লাছখন 1 ঘণ্টা 25 মিনিট মান আপোনালোকে ধৈৰ্য ধৰি আমাৰ কথাবোৰ শুনিলে। আৰু আশা কৰিছোঁ আমি আপোনালোকৰ কিবা এটা ডিফাৰেঞ্চ আনিবলৈ, আপোনাৰ মানসিকতাত বা আপোনাৰ থিংকিঙত কিবা এটা চেঞ্জ কৰিবলৈ আমি সক্ষম হৈছোঁ বা ছাকচেছফুল হৈছোঁ। আৰু যদি হৈছোঁ, উইল বি গ্ৰেটফুল টু গড যে তেওঁ আমাক এইটো ক্ষমতা দিলে আপোনালোকক এইটো সহায় কৰিবৰ কাৰণে। তো আৰু কিবা যদি আপোনাৰ কিবা প্ৰশ্ন আছে যদি কৰক, নহ'লে আমি কনক্লুড কৰিম। আমি প্ৰাঞ্জলে কওঁ, ইয়েছ, কাৰোবাৰ কিবা আছে? এনি ফিডবেক? আপোনালোকৰ ফালৰ পৰা কিবা ক'ব লগা আছে? অংকুৰ, তুমিও আছা ইমান দিন, তো তুমি উই কেন শ্বেয়াৰ এজ এ আমাৰ টিমৰ, ধৰি লওক আমাৰ মাজতে আপুনি আছে, তো আপুনিও কওক দুআষাৰ। হয়, আজি সানডে কি পাঠশালা বহুত ভাল লাগিলে। বহুত নজনা কথা শিকিলো। আৰু এইখিনি কথা আমি সাধাৰণতে কৰি থকা হয়, কিন্তু এনেধৰণে আমি টেকনিকেলি মানে আমি চোৱা নাই কথাটো, কোনোদিন ভবা নাই। আমি কেতিয়াবা আমাৰ এজেণ্ট বন্ধুসকলক কওঁ, যিসকল আমাৰ নগৰত আছে, যে আপুনি মৰ্ণিং ৱাক কৰাৰ সময়ত আপুনি তেওঁলোকক বেলেগ বেলেগ পথেদি মৰ্ণিং ৱাক কৰিবলৈ যাব, তেতিয়া নতুন নতুন মানুহ লগ পাব। এনেকে ধৰণে আমি কিছুমান কথা কওঁ কেতিয়াবা। কিন্তু আজি আপোনালোকে যি সুন্দৰভাৱে আমাক বুজাই দিলে সকলোকে, তাৰ কাৰণে দিবেশ দা আৰু গোস্বামী ছাৰকো আন্তৰিক ধন্যবাদ জনাইছো। আৰু আশা কৰো সকলোৱে আজি এই পাঠশালাত উপকৃত হ'ব। আৰু মই আশা কৰিম এই ভৱিষ্যতে আমাৰ আৰু যাতে পাৰ্টিচিপেণ্ট মানে বৃদ্ধি হয়, যিসকলে জইন কৰিছে তেখেতসকলে আৰু 10জন যাতে জইন কৰাবলৈ চেষ্টা কৰে, তেতিয়া ভাল হ'ব। গতিকে তেতিয়া মানুহ বেছি হ'লে আমাৰ ভাল হ'ব আচলতে। ৰাইট। আমি আমাৰ নিজৰ মেছেজটো, আমাৰ যিখিনি স্কিল আছে, আমাৰ যিখিনি নলেজ আছে, আমি সেইখিনি ট্ৰান্সফাৰ কৰিব পাৰিম। হয়। আচ্ছা, প্ৰাঞ্জল, কনক্লুড। ওকে, ধন্যবাদ দিবেশ, বিশেষ ধন্যবাদ দিবেশলৈ থাকিলে। আজি চান্দিকা পাঠশালাত যোনটো হাউ টু চেল বিগ পলিচিছ, কি মানসিকতা, কি স্কিল, কি নলেজ লাগিব, আৰু কি তেনেকুৱা ধৰণৰ এটিটিউড হ'লে আপুনি বিগ চেল কৰিব লাগিব। আৰু ধুনীয়াকে তেখেতে বুজালে কেনেকে আমি বিগ চেল কৰিলে কেনেকে ডিপাৰ্টমেণ্টত আপুনি
সেই কাষ্টমাৰখিনিক আমি লগ পাম কি মাধ্যমেৰে আপুনি তেওঁলোকক ধুনীয়াকৈ টেকনিক শিকালে আৰু সকলোকে ধন্যবাদ থাকিলে অংকুৰ লগতে আমাৰ সকলো এজেণ্ট বন্ধু বান্ধৱীসকল যোনে ইমান 1.5 ঘণ্টা সময় ইয়াত আপোনালোকে মনোযোগে আমাৰ এই চন্দিকা পাঠশালাত এই অনুষ্ঠানটোত আপোনালোকে মনোযোগে থাকিলে তাৰ কাৰণে আপোনাক সকলোকে ধন্যবাদ থাকিলে আৰু অহা দেওবাৰে আমি একে সময়তে আপোনালোকক লগ পাম আশাৰে আমাৰ অনুষ্ঠানটো ইয়াত নতুন টপিক দি নতুন ভাল লাগিলে ধন্যবাদ